বৰ্মন ডাঙৰীয়া, অনিতা বৰুৱা ডাঙৰীয়ানী, অনুপম কুমাৰ চক্ৰৱৰ্তী ডাঙৰীয়া, কৰুণামা চৌধুৰী ডাঙৰীয়া, নীৰজ চন্দ্ৰ বৰ্মন ডাঙৰীয়া আৰু কৰীন্দ্ৰ বৰ্মন ডাঙৰীয়া, এই 6গৰাকী ব্যক্তিক মান ধরার জড়িয়তে তারপর একটা সমূহ ভাষণের জড়িয়তে এইটা অনুষ্ঠানের শুভ আরম্ভণি করবার জন্য আমি অনুরোধ জানাইছো। নীরজ চন্দ্র বর্মন ডাঙরিয়া শালখোলা সমবায় সমিতির সচিব, করেন্দ্র বর্মন ডাঙরিয়া আমার বিশ্বখানের শুভাকাঙ্ক্ষী বহুদিনের পরায় আগে আইবা অনুরোধ জানাইছো আর উমাক সবাকে সবার শ্রদ্ধার আদরের শ্রীযুত কর্মেশ্বর রায় ডাঙরিয়ায় এই অনুষ্ঠানটার শুভারম্ভনী করবার জন্য আমি বিশেষ হিসাবে ডাকে আনছুং আমার সরকারের মরমের সরকারের চিনাকি বর্তমান বিদেশি সরকারের রেশম আর ভূমি উন্নয়ন বিভাগের কার্যবাহী পরিষদ তথা আমি কর্মেশ্বর রায় ডাঙরিয়া বৃহত্তর শালকোষা আঞ্চলিক বিষয় সমিতির তরফের পরায় এখন জাতীয় গামছা দিয়ে সম্বর্ধনা জ্ঞাপন করিম। বৃহত্তর শালকোষা আঞ্চলিক বিষয় সমিতির পরায় আমার মহিলা সকল আমার একটা আজি বিশ্বৰ দিন আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ ৰাইজক বিচুৱা, বৈশাগু আৰু ৰঙালী বিহুৰ বহাগ বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি শালকোষা আঞ্চলিক বিচুৱা উৎসৱ পালন সমিতিৰ উদ্যোগত যি বিচুৱা উৎসৱ আজি প্ৰথম দিন অৰ্থাৎ আমাৰ তিতাখোৱা পৰ্ব আৰু আজি চ'ত মাহৰ সংক্ৰান্তিৰ পৰা বহাগ মাহৰ 7 দিনলৈকে বিচুৱা উৎসৱ আমাৰ অধিকৃত অঞ্চলবিলাকত পালন কৰে। আৰু এই সূত্ৰে শালকোষা আঞ্চলিক বিচুৱা উৎসৱ পালন সমিতিয়ে আজি বহু বছৰৰ পৰা যি পৰম্পৰাগত আমাৰ নিয়ম অনুসৰি আমাৰ বিচুৱা উৎসৱ পালন কৰি আছে। আৰু আজি তিতাখোৱা পৰ্ব ইতিমধ্যে হৈ গ'ল, আমাৰ ফ্লেগ হোষ্টিং পৰ্ব হৈ গ'ল আৰু আজি জাষ্ট আৰম্ভণি হ'ল। তাৰপিছত পৰৱৰ্তী কাৰ্যসূচীখিনি আমাৰ বিচুৱা উৎসৱ পালন সমিতিয়ে আগবঢ়াই লৈ যাব। অসমবাসী কি জনাব? আচ্ছা, আপোনালোকৰ জৰিয়তে ইতিমধ্যে মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ গোটেই অসমবাসী ৰাইজক আমাৰ বিচুৱা, বৈশাগু আৰু ৰঙালী বিহুৰ বহুত বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ যিহেতু নতুন বছৰ, এই নতুন বছৰত চবেই মিলি অসমত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাতৃত্ববোধ ঐক্যতাৰে নিজৰ ঘৰখনৰ লগতে আমাৰ সমাজখনক লগতে ভালকৈ চলাই লৈ যাব পাৰোঁ তাৰে কামনা কৰিলোঁ। হয়, আপোনালোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ, লগতে বিচু আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমতলবাসী আৰু অসমবাসী ৰাইজক পৰ্যটনশীল আমাৰ যি আপোনাৰ পৰম্পৰাগত বিচুৱা উৎসৱ, বিচুৱাৰ শুভেচ্ছা আৰু অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি শালকোষা আঞ্চলিক পৰ্যটন ছাত্ৰ সন্থাৰ উদ্যোগত আৰু শালকোষা আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত আৰু শালকোষাবাসী ৰাইজৰ সহযোগত শালকোষাৰ এই শালকোষা উৎসৱৰ মাধ্যমে খেলপথাৰত আজি আক্ৰাচুৱে যি আজি বিচুৱা উৎসৱ কাৰ্যসূচী পালন কৰিলে মই আক্ৰাচুৰ সমূহ কাৰ্যকৰ্তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই শালকোষা অঞ্চলত আমাৰ যি মানে বিচুৱাৰ যি উৎসৱৰ যি পৰম্পৰাগত যি মানে বয়সীয়াল মানুহখিনিক যদি গামচাৰে মান দিয়া এটা পৰম্পৰা এটা আছে। আৰু আমাৰ শালকোষা অঞ্চলৰ বিভিন্ন পৰ্যটনশী অঞ্চলত আমাৰ ইতিজৰে পৰা চলি আহিছে যে তিতাখোৱা এটা অনুষ্ঠান আছে আমাৰ সৰুৰে পৰা। আৰু আমাৰ গাঁও অঞ্চলত মানে গাঁৱে গাঁৱে আমি হালধি মানে নানান ধৰণৰ মানে গাছ পাতৰ মানে হেৰি দি আমি হেৰি কৰি ৰাতিপুৱা গা পা ধুই কিনে ৰাতি তিতা খোৱাৰ পৰম্পৰা আছে। ঠিক তেনেদৰে আমাৰ এই শালকোষাই বা যিটো আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আছে, এই খেলপথাৰতো আমি ঠিক এনেদৰে আমাৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে আনি ইয়াতে আমাৰ আক্ৰাচুৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শহীদ মান্য অৰ্পণৰ পৰা আৰম্ভ কৰি আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰগ্ৰেমে আজি বিহু উৎসৱটো পালন কৰিবলৈ সক্ষম হৈছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে শালকোষা আক্ৰাচুৰ লগতে শালকোষাবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিচুৱা সন্মিলনী কাৰ্যসূচী আমি হাতত লৈছোঁ। বিভিন্ন বয়োজ্যেষ্ঠ ব্যক্তিবিলাকক আমি মান দেৱা, লগতে তিতা খোৱা আৰু লগতে দৈ চিৰা খোৱা আৰু আমাৰ পৰম্পৰাগত ৰীতি নীতি যে বাচাই ৰাখিবৰ কাৰণে আমি প্ৰত্যেক বছৰে এটা পালন কৰোঁ। আমিও আজি এই পয়লা বহাগের মানে বিচুৱা এই বিচুৱা উৎসৱ আমি পালন কৰিছোঁ। সবাইকে ধন্যবাদ জনাওঁ আৰু বয়োজ্যেষ্ঠসকলক আমি মানদান কৰিছোঁ। লগতে অসমবাসী ৰাইজকো আমি এইখিনিতে মানে ধন্যবাদ জনাওঁ যে আমাৰ এই উৎসৱ পৰম্পৰাগত বিভিন্ন ধৰ্মীয় সকলো জাতি ধৰ্ম নিৰ্বিশেষে সবাকে লৈ সমন্বয়ৰ বান্ধন যাতে আমি চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ তাৰে কামনা ৰাখিয়া আজি আমাৰ বিচুৱা উৎসৱ পালন কৰিছোঁ।